সঁচাকৈ প্ৰেমিকে হত্যা কৰিলে নেকি কৃষ্ণমণিক 4 বছৰ ধৰি চিন্তুমণি নাথৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল কৃষ্ণমণি প্ৰেমিক চিন্তুমণিয়ে অতিমাত্ৰা শাসন কৰিছিল কৃষ্ণমণিক কৃষ্ণমণিৰ মাতৃৰ মন্তব্যক লৈ সৰ্বত্ৰ চাঞ্চল্য প্ৰথমে জানি লওক ঘটনাৰ আৰম্ভণি মহিলা মানুহৰ মানে কৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেৰে বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ পৰা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব বুলি অনুমান কৰিছে ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰেথেবী গাঁৱৰে কৃষ্ণমণি ডেকা বুলি ছোৱালীজনী যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাম বুলি ঘৰৰ পৰা গৈছিলে তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণমণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে দেউতাকৰ নাম যে গোবিন্দ ডেকা বৰেথেবী গাঁও যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছিলে তাৰপিছত তেখেতসকলে ফোনেদি যোগাযোগ কৰি পোৱা নাই আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয় কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে এইটো এটা অনুমান হৈছে ক'ৰবাত মাৰি পেলাই আনিছে তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে মেখেলাখনৰ ভিতৰত সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে তাৰ ওপৰত আকৌ মানে এখন এই উৰা কাপোৰেৰে বান্ধিছে ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ গৈছে যুৱতীগৰাকীৰ প্ৰেমিক চিন্তুমণি নাথৰ বিৰুদ্ধে উঠিছিল হত্যাৰ অভিযোগ মাতৃৰ অভিযোগৰ পিছতে প্ৰেমিক চিন্তুমণি নাথেও লয় চৰমপন্থা উল্লেখ্য যে পুৱা 7 বৰাঠিয়াবাৰী গাঁৱত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত পথৰ দাঁতিত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ যদিও মাতৃগৰাকীয়ে কৃষ্ণমণিক প্ৰেমিক চিন্তুনাথে হত্যা কৰাৰ অভিযোগ আনিছে পিছে চিন্তুৰ পৰিয়ালে ইয়াক নজ্জাত কৰিছে ঘটনাই এতিয়া কোন দিশলৈ গতি কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপোৰ্ট এনজেড নিউজ